Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি চিৰিয়েলত অভিনয় কৰা পাৰিজাত আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ফুট গধূলি চিৰিয়েলত পাৰিজাতৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল টিনা কাশ্যপ। টিনা কাশ্যপৰ ঘৰ হ'ল গুৱাহাটীত। টিনা কাশ্যপৰ জন্ম হৈছিল 24 ডিচেম্বৰ 2004 চনত। টিনা কাশ্যপৰ পৰিয়ালত মাক দেউতাক আৰু বায়েক দুগৰাকী আছে। মাতৃৰ নাম হ'ল জ্যোতি তালুকদাৰ, পিতৃৰ নাম হ'ল স্বৰ্গীয় তৰুণ তালুকদাৰ। বায়েক দুগৰাকীৰ নাম হ'ল বিউটি তালুকদাৰ আৰু চুইটি তালুকদাৰ। টিনা কাশ্যপৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল মডাৰ্ণ হাই স্কুল গীতানগৰৰ পৰা আৰু তাৰ পৰাই HS পাছ কৰিছে। টিনা কাশ্যপে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল জোনাকী কাৰেং, অমানিশা, হৃদয়ৰ গান, RR লভ ষ্টৰী আৰু বৰ্তমান ফুট গধূলি চিৰিয়েলখনত পাৰিজাতৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু পাৰিজাত চিৰিয়েলখনত টিনা কাশ্যপৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।